মাৰ অবিহনে আজি মাৰ ঘৰত দ্বিতীয়টো দিন। এয়া ৰাতিপুৱা খুব সোনকালে উঠি আহিছোঁ আৰু আহি দেউতাও দেখিছোঁ উঠি আছে। তাৰপিছতে আহি মই এইফালে অকণমান বাহিৰলৈ ওলাই আহিছোঁ, যিহেতু কালি ৰাতিহে আহি পাইছোঁহি ঘৰত, সেইকাৰণে অকণমান বোলো বাহিৰৰ পৰিৱেশটো চাই লওঁ। তাৰপিছতে এইফালে এয়া নিজলে বুলি চাহ একাপ বনালোঁ, লগতে দেউতাকো দিলোঁ খাবলৈ। তাৰপিছতে এইফালে মই চাহকাপ বাকী লৈয়ে ৰখি থকা নাই আৰু লগালগ এইফালে এয়া দাইল অকণমান তিয়াই লৈছোঁ, তিয়াই থৈ দিওঁ, যিহেতু ভাইটি অফিচলৈ 8:30 মান বজাত যাব আৰু খুব খৰধৰকৈ মই ভাত বনোৱাত লাগিলোঁ। ইফালে মোৰ চাহ সদায় ঠাণ্ডাই হৈ যায়, কিবা এটা যেতিয়া পাকঘৰত সোমাওঁ চাহকাপ খাম বুলি সদায় খাবলৈ নহয়গৈ। এইফালে এয়া আলফুলো মোৰ পিছে পিছে উঠি আহিলে, যিহেতু মই যদি শুই নাথাকোঁ তাই শুই নাথাকে। এইফালে এয়া ভাইটি উঠি আহি তাইক অকণমান কোচত ল'লে আৰু এইফালে সিও ওলাই মেলি ৰেডি হৈছে আৰু মই বোলো ঘৰটো সাৰি লওঁ। তাৰপিছতে এয়া ভাইটিকে অফিচলৈ যাবলৈ ওলাইছে, ভাইটি অফিচৰ কাৰণে। তাৰপিছতে এইফালে মই ঘৰ চৰ সাৰি মেলি আজৰি হ'লোঁ, এইফালে আলফুলকো কিবা এটা খুৱাওঁগৈ বুলি লৈছোঁ, যিহেতু তাই ইমান সোনকালে নুঠে, তাই টোপনিয়াই আছে। আৰু তাৰপিছতে আকৌ তাই মোৰ কোচতে শুই থাকিলে আৰু তাইক এয়া বিচনাত শুৱাই থৈ আহিলোঁ। এইফালে এয়া 9টা বাজিছে, মই 9টা বজাতে পূৰা খাবলৈ আৰম্ভ কৰি দিছোঁ, যিহেতু মই ইমান সোনকালে খোৱাৰ অভ্যাস নাই, ভাত ইমান সোনকালে খোৱা, কিন্তু সোনকালে উঠিলোঁ যিহেতুকে ভোক লাগিলে। আৰু এয়া দুপৰীয়াৰ খানা বনাবৰ কাৰণে লৈছোঁ, একেবাৰে চিম্পুলকৈ বনাইছোঁ, অমিতা ভাজি আৰু এইফালে ভাত চচত বহুৱাই দিছোঁ। তাৰপিছতে এইফালে আমি ওলাই আহিছোঁ অকণমান বজাৰ কৰিবৰ কাৰণে, যিহেতু মা থাকিলে মানে মায়ে সদায় আমি যাম বুলি ক'লে মানে মই ভালপোৱা বস্তুবোৰ আৰু নাতিনীয়েকে ভালপোৱা বস্তুবোৰ কিনি মেলি আনি বজাৰটো আগতীয়াকৈ কৰি থৈ দিয়ে। কিন্তু এইবাৰ যিহেতুকে নাই, সেইকাৰণে মায়ে ক'লে বোলে তহঁতিয়ে গৈ মেলি বজাৰটো কৰি আনিবি বুলি। সেইকাৰণে এয়া আমি আবেলি সময়ত এতিয়া ওলাই আহিছোঁ বজাৰ কৰোঁগৈ বুলি, যিহেতু ইমান বেছি বৰষুণ, দিনটো ওলাই আহোঁকৈ আহিব নোৱাৰিলোঁ। আৰু এইফালে এয়া আমাৰ নিজৰ মন পচন্দৰ বস্তুবিলাকো লৈ মেলি ল'লোঁ। তাৰপিছতে এতিয়া আমি এয়া ঘৰলৈ বুলি যাবলৈ ওলাইছোঁ আৰু দোকানীয়ে দেখিছেনে আলফুলক সদায় দোকানীয়ে তাইক চকলেট এটা দিবই, মানে এদিনো নিদিয়াকৈ নপঠায়। আৰু এতিয়া আকৌ আহিলোঁ বজাৰ কৰিবৰ কাৰণে। এইফালে আলফুলৰ কাৰণে ব্ৰাছ কিনিলোঁ, যিহেতু তাইক মানে ব্ৰাছ অনা নাছিলোঁ, ব্ৰাছ আৰু কলগেট। তাৰপিছতে এয়া আকৌ ডেইলি বজাৰলৈ আহিলোঁ। ডেইলি বজাৰত আহিলোঁ চব্জি কিনিবৰ কাৰণে, কিবা কিবি শাক চব্জি আৰু লগতে মাছ মাংস কিনি মেলি লৈ আনিছোঁ একেবাৰে, যিহেতু দেউতাই মাছ খাব আৰু আমি মাংস খাম। এইফালে আহি পাই লগালগ চেৱৈ অকণমান বনালোঁ। দেউতা আকৌ একেবাৰে উৎপাত, মানে নাতিনীয়েকক সেকিব লাগে, জুই সেক দিব লাগে বুলি। এয়া দেখিছে নহয়, জুই জ্বলাই ল'লেহি, এইফালে তাই নেহেকে দূৰতে বহি আছেগৈ। এইফালে তাইকো অকণমান খাবলৈ দিলোঁ। আৰু এইফালে ভাইটি অফিচৰ পৰা আহি পাই গ'লহি ৰাতি, আজি 8টা মান বজাত আহিলে, সোনকালে আহিলে আজি অকণমান, আহিলে আৰু ম'ম' লৈ আহিলে। এইফালে এয়া আমি গোটেইখিনি এতিয়া ম'ম' খোৱাত বিজিছোঁ। আজি